খোজ পৰিৱেশ কলা প্ৰতিষ্ঠানৰ আয়োজনত তত্বাৱধানত আজি অৰ্থাৎ 18 মাৰ্চ 2025 পৰা এটা সত্ৰীয়া নৃত্য আৰু সৃষ্টি নৃত্যৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ আৰু দেখা গৈছে ইয়াত ইয়াকবাসী অঞ্চলৰ বহুখিনি প্ৰশিক্ষাৰ্থী ইয়াত উপস্থিত হৈছে। আমি তাৰ বাবে উৎসাহিত হৈছোঁ। আমি আশাবাদী আৰু আমাৰ যি এসপ্তাহ আমাৰ এই প্ৰশিক্ষণটো হ'ব তাত আৰু বাকী যিসকলে এতিয়াও অহা নাই তেওঁলোকেও যোগ দিবহি। খোজ পৰিৱেশ কলা প্ৰতিষ্ঠানটো আচলতে আমি 2021 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ধৰক যিহেতু এটা আমাৰ প্ৰতিষ্ঠানটো এটা সাংস্কৃতিক আৰু সামাজিক প্ৰতিষ্ঠান, গতিকে আমি কিছুমান নাটকৰ কৰ্মশালা আমি বিগত সময়ত আমি কৰিলোঁ। গতিকে কৰ্মশালাৰ অন্তত আমি নাটক প্ৰদৰ্শনো কৰিছোঁ। সেই তেনেকুৱা এটা উদ্দেশ্যৰে আমি জিৰাক অঞ্চলত সত্ৰীয়া নৃত্যৰ আৰু সৃষ্টি নৃত্যৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। যিহেতু এই এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ জিৰাক অঞ্চলত খুব কম হোৱা দেখা গৈছে, আগতে হোৱাও নাই তেনেকৈ। আৰু আমাৰ এই অঞ্চলটোত আমাৰ যিখিনি নতুনকৈ উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ লগত তেনেকুৱা বহুখিনি সম্ভাৱনীয়তা আছে। তেওঁলোকৰ এই সাংস্কৃতিক দিশত লগতে ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা শৈক্ষিক দিশত তেওঁলোকৰ সম্ভাৱনীয়তা বহুত আছে, কিন্তু আমি তেওঁলোকৰ এটা উপযুক্ত মঞ্চ দিব পৰা নাই। আমি বিশেষকৈ তেওঁলোকক সময় দিব পৰা নাই। গতিকে আমি এতিয়া যিখিনি আমি সময় অলপ পাইছোঁ, যদি সময় অলপ পাওঁ আমি সেইখিনি চিন্তা চৰ্চা কৰোঁ, অলপ আমি আঁচনি লওঁ, পৰিকল্পনা কৰোঁ আৰু সেইটোকে আমি আজিৰ দিনটোৰ পৰা সত্ৰীয়া নৃত্যৰ লগতে সৃষ্টি নৃত্যৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ। আমি দীৰ্ঘদিন ধৰি বিভিন্ন সময়ত এনেধৰণৰ কৰ্মশালা দেখোঁ। আপোনালোকৰ বহু আদৰণীয় পদক্ষেপ আমি দেখিছোঁ, কিন্তু শেহতীয়াকৈ জিৰাক অঞ্চলত সংগীতৰ ক্ষেত্ৰতেই হওক বা সত্ৰীয়া নৃত্যতেই কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আমি এখন বিদ্যালয় বা অনুষ্ঠান প্ৰতিষ্ঠান আমি দেখা নাই। এই ক্ষেত্ৰত আপোনালোকে কিবা কাৰ্যসূচী ভাবিছে নেকি? হয়, আমি তেনেকৈ এটা মহান কাৰ্যসূচী হাতত লৈছোঁ। বিশেষকৈ আমি এই অঞ্চলত এখন বিদ্যালয় বা শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব বিচাৰি আছোঁ। আমি তাৰ বাবে যিহেতু আমি হাতত কাম লৈছোঁ, আমি এটা গৃহ নিৰ্মাণ কৰি আছোঁ। গতিকে আমাৰ আশা কৰিছোঁ আমি খুব সম্ভৱ বিহুৰ পাছতে আমি বিদ্যালয়খন আমি আৰম্ভ কৰিম আৰু এই বিদ্যালয়খনত আমাৰ বিশেষকৈ সত্ৰীয়া নৃত্য লগতে সংগীত নাটকৰ তেনেকুৱা কৰ্মশালা মাজে মাজে হৈ থাকিব। নাটকৰ ক্লাছো আমি আৰম্ভ কৰিম। গতিকে আৰু কিছুদিন পাছতে আমি বিদ্যালয়খন মুকলি কৰিম বুলি ভাবিছোঁ। গতিকে সমূহ ৰাইজক আমি জনাব বিচাৰিছোঁ যে তেওঁলোকৰ নিজৰ সন্তান বা যিসকল ইচ্ছুক তেওঁলোকে আমাৰ বিদ্যালয়খনৰ লগত জড়িত হৈ আমাৰ বিদ্যালয়খন ধুনীয়াকৈ সৰ্বাংগী সুন্দৰকৈ আমাৰ সমাজখন উজ্বলাই তুলিবৰ বাবে তেওঁলোকক আহ্বান জনাইছোঁ। ধন্যবাদ।